আহিছে আৰু ভাৰতত গুপ্তচৰ নিয়োগত পাকিস্তানৰ মেডাম এন আছিল আৰু তাৰ তেওঁলোকৰ জালতে পৰিছিল জ্যোতি মালহোত্ৰাকে ধৰি যিমান সমূহ দেশদ্ৰোহী আছে তেওঁলোক এগৰাকী মহিলাৰ ৰাডাৰলৈ আহিছিল আৰু এই মহিলাগৰাকীয়ে তেওঁলোকক ভাৰতৰ স্লিপাৰ সেল হিচাপে ব্যৱহাৰ কৰিছিল এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে আৰু মেডাম এন নামৰ এগৰাকী মহিলাই লক্ষ্য কৰি লৈছিল ভাৰতৰ বহু প্ৰভাৱশালী ব্যক্তিক বিশেষকৈ একাংশ ইউটিউবাৰ একাংশ ইনফ্লুয়েন্সাৰ বা একাংশ যি বিদেশ ভ্ৰমণ কৰি ভাল পায় বা যিসকল সোশ্যাল মিডিয়াৰ লগত থকা জড়িত লোক আছে তেওঁলোকক টাৰ্গেট কৰিছিল পাকিস্তানত বহি তেওঁ টাৰ্গেট কৰিছিল আৰু আইএসআইৰ নিৰ্দেশ মৰ্মে তেওঁ স্লিপাৰ সেল হিচাপে ব্যৱহাৰ কৰিছিল আৰু তেখেতৰ মহিলাৰ কি নাম হৈছে নসাবা শেহজাদৰ কিছু তথ্য আহি পৰিছে তেখেতক ভাৰতীয় চোৰাংচোৱাৰ হাতত এগৰাকী হৈছে নসাবা শেহজাদ তেওঁ হৈছে এগৰাকী পাকিস্তানী নাগৰিক তেওঁ লাহোৰত এটা ট্ৰেভেল এজেন্সি আছে আৰু ট্ৰেভেল এজেন্সিটোৰ জৰিয়তে তেখেতে ভাৰতলৈ যিমান সংখ্যক লোক পাকিস্তানলৈ যায় বা পাকিস্তানৰ পৰা ভাৰতলৈ আহে তেওঁলোকক অনা নিয়াৰ ক্ষেত্ৰত এগৰাকী নসাব শেহজাদৰ যিটো এজেন্সি আছে সেই এজেন্সিটোৱে কাম কৰিছিল আৰু তেনেকৈ তেখেত একাংশ ভাৰতীয় নাগৰিকৰ সংস্পৰ্শলৈ আহিছিল আৰু এই সমগ্ৰ ঘটনাটোৰ লগত ভাৰতত কিছুদিন পূৰ্বে পাকিস্তানৰ যি দূতাবাস আছে তাত থকা আইএসআইৰ বিষয়া দানিছ উৰফে এহসান উৰ ৰহমান যিজনৰ সৈতে জ্যোতি মালহোত্ৰাৰ কিছু ঘনিষ্ঠ সম্পৰ্কৰ কথা পোৱা গৈছিল জ্যোতি মালহোত্ৰা যেতিয়া পাকিস্তানলৈ গৈছিল তিনিবাৰকৈ তেতিয়া কিন্তু এজন দানিছৰ নেতৃত্বতে গৈছিল আৰু দানিছৰ সৈতে এগৰাকী মহিলাৰ এটা সুসম্পৰ্ক আছে কাৰণ তেওঁলোক পাকিস্তানী সেনা বা আইএসআইৰ সৈতে নিয়ন্ত্ৰিত হৈ আছিল ভয়ংকৰ তথ্য দেশৰ নিৰাপত্তাৰ কাৰণে আৰু আচৰিত হ'ব এগৰাকী মহিলাই ভাৰতত থকা বহু লোকক লক্ষ্য কৰি লৈছিল ট্ৰেভেল এজেন্সি নামত ভাৰতত চোৰাংচোৱাৰ জাল পাতিছিল আৰু আইএসআই স্লিপাৰ সেলৰ হৈ ভাৰতৰ লোকক নিয়োগ কৰাত এগৰাকী মহিলাৰ নাম মূলত আছে নসাবা শেহজাদ লাহোৰত এটা ট্ৰেভেল এজেন্সিৰ স্বত্বাধিকাৰী হৈ এগৰাকী নসাবা শেহজাদ লাহোৰৰ পৰাই তেওঁ ট্ৰেভেল এজেন্সিটো চলায় আৰু পাকিস্তানৰ মানে এটা চোৰাংচোৱা সংস্থা আইএসআই স্লিপাৰ সেল হিচাপে এজেণ্ট নিয়োগ কৰাত তেখেতক ব্যৱহাৰ কৰা হৈছিল যাতে তেখেতে ভাৰতীয় লোকসকলৰ সংস্পৰ্শলৈ আহে কোনসকল লোক পাকিস্তানলৈ কি কাৰণত গৈছে তেওঁ নজৰত আছিল আৰু তেওঁ পাকিস্তানৰ সৈতে খুব বেছিকৈ সঘনে অহা যোৱা কৰা লোকসকলক তেওঁ টাৰ্গেট কৰিছিল কিছু ধনৰ লেনদেনৰ তেওঁ টোপোলা দিছিল বা কিছু তেনেকুৱা ধৰণৰ তেওঁ টুপ পেলাইছিল আৰু এই টুপত যোনে ভৰি দিছিল সেইসকল লোকে দেশদ্ৰোহীসকলক ইতিমধ্যে আমি নতুনকৈ কৰাৰ প্ৰয়োজন নাই জ্যোতি মালহোত্ৰাৰ পৰা আৰম্ভ কৰি যোৰহাটৰ আমাৰ যি এজন ধৰা পৰিছে ৱেল্ডাৰ তেনেকুৱা বহু চোৰাংচোৱা কিন্তু পাকিস্তানৰ হৈ কাম কৰিছিল তেওঁলোকে সকলো ধনৰ বিনিময়ত কাম কৰি আছিল আৰু 5 সৰু অধিক চোৰাংচোৱাত কেৱল এগৰাকী নসাবা শেহজাদে কিন্তু ভাৰতত নিয়োজিত কৰাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে আৰু তাত আটাইতকৈ ডাঙৰ কথা যে এগৰাকীৰ নাম হৈছে মেডাম এন তেখেতৰ নামটো নসাবা শেহজাদ যদিও তেখেতক পাকিস্তানী চোৰাংচোৱাসকলে মেডাম এন নামে তেওঁক নাম দিছিল আৰু লাহোৰৰ বাহিৰত থকা জয়না ট্ৰেভেলছ এণ্ড টুৰিজিমৰ মালিক নসাবা শেহজাদে আইএসআই আৰু পাকিস্তানী সেনাৰ নিৰ্দেশত পোনপটীয়াকৈ কাম কৰি আহিছিল সমগ্ৰ ভাৰততে স্লিপাৰ সেল নিয়োগ কৰাত তেওঁৰ এজেন্সিটোক আলম হিচাপে লৈ তেওঁলোকে নেটৱৰ্কটো গঢ়িছিল কিমান কাৰণ প্ৰতিদিনে নেটৱৰ্ক ট্ৰেভেল এজেন্সিৰ জৰিয়তে যিমান সকল লোক ভাৰতলৈ আহিছিল বা ভাৰতৰ পৰা তালৈ গৈছিল তেওঁলোকৰ ওপৰত তীক্ষ্ণ নজৰ ৰখাৰ দায়িত্ব দিয়া হৈছিল আৰু লগতে পাকিস্তানত থকা হিন্দু শিখ নাগৰিকসকলক সীমান্ত পাৰ হৈ ভাৰতৰ যি আত্মীয় স্বজন আছে তেওঁলোকক তালৈ অনাৰ সুবিধা কৰি দিছিল নসাবা শেহজাদৰ ট্ৰেভেল এজেন্সিটোৱে কাৰণ পাকিস্তানৰ পৰা ভাৰতলৈ অহাটো খুব সহজ নহয় বিভিন্ন ধৰণৰ নথি পত্ৰৰ প্ৰয়োজন আছে দুইখন দেশৰ মাজত আভ্যন্তৰীণ কিছু প্ৰয়োজন আছে সেইবোৰ ক্ষেত্ৰত পাকিস্তানৰ পৰা যিসকল লোক বা হিন্দু লোকসকল আছে তাত যিসকল সংখ্যালঘু লোক হয় শিখ বা হিন্দু লোকসকল তেওঁলোক যদি ভাৰতলৈ আহিব বিচাৰে ভাৰতৰ আত্মীয়সকলক লগ কৰিবলৈ বিচাৰিছিল তেতিয়া কিন্তু এগৰাকী নসাবা শেহজাদ উৰফে মেডাম এনে তেওঁলোকক সুবিধা কৰি দিছিল ঠিক একেদৰে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী আধ্যাত্মিক পৰ্যটনৰ অচিলালৈ ভাৰতত মেলিছিল আইএসআইৰ জাল কাৰণ বহু লোকক তেওঁলোকে নিজে পঠাই দিছিল ইয়ালৈ আৰু ভাৰতীয় যিসকল তীৰ্থযাত্ৰী আছে যেনেকৈ কাটাৰ কৰিডৰ আছে তাতে বিভিন্ন ধৰণৰ শিখসকলৰ ডাঙৰ ধৰ্মীয় অনুষ্ঠান আছে সেই সমূহলৈ যিসকল ভাৰতীয় লোক পাকিস্তানলৈ যাব বিচাৰিছিল সেই সমূহকো কিন্তু ভিছা দিয়াৰ ক্ষেত্ৰত এই ট্ৰেভেল এজেন্সিটোৱে যথেষ্ট সহায় কৰি দিছিল আৰু ইভেকিউ ট্ৰাষ্ট প্ৰপাৰ্টি বৰ্ডৰ সৈতে থকা বুজাবুজিৰ বাবে নসাবা শেহজাদৰ ট্ৰেভেল এজেন্সিৰ বাহিৰে বেলেগ কোনো ট্ৰেভেল এজেন্সিয়ে এই কাম নাপাইছিল পাকিস্তানৰ সেনাৰ তত্ত্বাৱধানত আইএসআইৰ তত্ত্বাৱধানত পাকিস্তানী সেনাৰ তত্ত্বাৱধানত কেৱল তেখেতৰ ট্ৰেভেল এজেন্সিটোকে সেই সুবিধা কৰি দিয়া হৈছিল ভাৰতৰ পৰা যোৱা লোকসকলকো যাতে তেওঁলোকে সহায় সুবিধা কৰি দিব পাৰে যাতে ভাৰতীয় লোকসকলৰ চকুৰ আগত তেওঁলোকে এটা ভাল ইমেজ বনাব পাৰে যাতে পৰৱৰ্তী সময়ত ভাৰতীয় লোকসকল তালৈ গ'লে যাতে তেওঁলোকৰ সৈতে যোগাযোগ কৰে এনেবোৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে লগতে
এই ইভেকিউ ট্ৰাষ্ট প্ৰপাৰ্টি বৰ্ড যিটো আছে সেইটো পাকিস্তানী চৰকাৰৰ তত্ত্বাৱধানত আছে আৰু তেওঁলোকে ভাৰতত ধৰ্মীয় ভ্ৰমণৰ সময়ত বিভিন্ন ধৰণৰ বিশেষ সুবিধা তেওঁলোকে প্ৰদান কৰিছিল কিছুমান স্পেচিয়েল অফাৰ তেওঁলোকে দিছিল যেনেকৈ এতিয়া আমি বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত বিভিন্ন ট্ৰেভেল এজেন্সি আমাক বিশেষ অফাৰ দিয়ে সেই অফাৰসমূহ কিন্তু এই নৌচাবা শেহজাদৰ ট্ৰেভেল এজেন্সিটোৱে যিটো জয়না ট্ৰেভেল এণ্ড টুৰিজিম বুলি কোৱা হয় সেই জয়না ট্ৰেভেল এণ্ড টুৰিজিমে তেওঁলোকক ভাৰতৰ লোকসকলকো প্ৰদান কৰিছিল ঠিক একেদৰে সীমান্তৰ সিপাৰে থকা লোকসকলকো তেওঁলোকে কিছু সুবিধা প্ৰদান কৰি আহিছিল লগতে তেওঁলোকে টাৰ্গেট কৰিছিল কেনেকৈ একাংশ জ্যোতি মালহোত্ৰাৰ দৰে বা এনেকুৱা একাংশ ইউটিউবাৰ একাংশ কলেজত পঢ়ি থকা ষ্টুডেণ্ট তেওঁলোকে টাৰ্গেট কৰিছিল যাতে তেওঁলোকে ধনৰ বিনিময়ত তেওঁলোকক কিনি ল'ব পাৰে বা তেওঁলোকৰ মানসিকভাৱে তেওঁলোকক ব্ৰেইন ৱাছ কৰি পেলাই তেওঁলোকৰ দেশৰ চোৰাংচোৱা কিছু তথ্য তেওঁলোকে দিব পাৰে আৰু বিভিন্ন ধৰণৰ তথ্য ইতিমধ্যে ওলাই দিছে তেওঁলোকে সেইটো এটা ভয়ংকৰ কথা কিন্তু আটাইতকৈ ডাঙৰ কথা যে বিগত 6 মাহত ভাৰতীয় চোৰাংচোৱা হাতত যি তথ্য আহি পৰিছে বিগত 6 মাহত নৌচাবা শেহজাদৰ ট্ৰেভেল এজেন্সিৰ জৰিয়তে 3000ৰো অধিক ভাৰতীয় নাগৰিকক আৰু 1500 প্ৰবাসী ভাৰতীয় নাগৰিকক পাকিস্তান ভ্ৰমণৰ সুবিধা কৰি দিছিল ভাবক 6 মাহত প্ৰায় 3000 ভাৰতীয় লোকক কেৱল তেওঁৰ এই ট্ৰেভেল এজেন্সিৰ জৰিয়তে যিটো ট্ৰেভেল এজেন্সিৰ নাম মই ইতিমধ্যে কৈছোঁ জয়না ট্ৰেভেল এণ্ড টুৰিজিম তেওঁলোকে কেৱল 3000 ভাৰতীয় লোকক পাকিস্তানলৈ পঠাইছিল আৰু বিদেশত থকা একাংশ প্ৰবাসী ভাৰতীয় লোককো পাকিস্তানলৈ অহাৰ ক্ষেত্ৰত তেওঁলোকৰ ট্ৰেভেল এজেন্সিটোৱে সহায় কৰি দিছিল আৰু তাৰ অন্তলত তেওঁলোকৰ এটাই কথা আছিল যে যিকোনো প্ৰকাৰে যিমান পাৰি ভাৰতীয় লোকক তেওঁলোকে কিনিবলৈ ট্ৰাই কৰিব ক্ৰয় কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছিল যিসকল লোকে নিজৰ দেশৰ বিৰুদ্ধে তেওঁলোকে বিক্ৰী কৰিছিল সেইসকল লোকৰ ইতিমধ্যে পোহৰলৈ আহিছে জ্যোতি মালহোত্ৰা তাৰ ভিতৰত অন্যতম আৰু বিভিন্ন ধৰণৰ তেওঁলোকে বেছিভাগে আছিল ছ'চিয়েল মিডিয়াত প্ৰভাৱশালী লোক যুৱ নেতা ডিজিটেল উদ্যোগী ছ'চিয়েল মিডিয়াৰ প্ৰভাৱশালী লোকসকলক ডিজিটেল কণ্টেণ্ট সাংস্কৃতিক সহযোগিতাৰ প্ৰতিশ্ৰুতি দি প্ৰণোদিত কৰা হৈছিল আহক আমাৰ পাকিস্তানৰ যিসমূহ ডাঙৰ লাহোৰ বা কৰাচীত যেনেকুৱা ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী আছে পুৰণা যিসমূহ ডাঙৰ কীৰ্তিচিহ্ন আছে সেই কীৰ্তিচিহ্নসমূহৰ ওপৰত আপোনালোকে কণ্টেণ্ট নিৰ্মাণ কৰক সেই কীৰ্তিচিহ্নসমূহৰ ওপৰত কণ্টেণ্ট নিৰ্মাণ কৰি আপোনালোকে ভিউৱাৰ্ছ বঢ়াওক এনেকুৱা ধৰণৰ প্ৰলোভন প্ৰথমতে ইউটিউবাৰসকলক দিয়া হৈছিল পৰৱৰ্তী সময়ত পাকিস্তানত তেওঁলোকক ৰাজ আতিথ্য দিয়া হৈছিল আৰু সেই ৰাজ আতিথ্য লাভ কৰি একাংশ আমাৰ দেশদ্ৰোহী ইউটিউবাৰে পাহৰি গৈছিল যে তেওঁলোকে পাকিস্তানৰ একাংশ ISI বা পাকিস্তানৰ তত্ত্বাৱধানত তেওঁলোকে কাম কৰি আছে আৰু তাৰ জৰিয়তে তেওঁলোকে আওপকীয়াকৈ যে পাকিস্তানক সহায় কৰি আছিল সেই কথাটো কিন্তু আমাৰ একাংশ ভাৰতীয় দেশদ্ৰোহীয়ে পাহৰি গৈছিল এইটো এটা ভয়ংকৰ তথ্য আহিছে আৰু গ্ৰেপ্তাৰ হোৱা জ্যোতি মালহোত্ৰাই পাকিস্তানৰ যিজন ISI বিষয়া আছিল দানিছ উৰফে এহছান উৰ ৰহমান যিজন দিল্লীৰ পাকিস্তানৰ দূতাবাসতো আছিল আৰু সেইখিনি সময়তে তেওঁ ISI হৈ কাম কৰি আছিল তেওঁৰ সৈতে যেতিয়া জ্যোতি মালহোত্ৰাই ইণ্ডোনেছিয়ালৈ গৈছিল তেওঁ কেৱল পাকিস্তানলৈ যোৱা নাছিল ইণ্ডোনেছিয়ালৈ তেওঁ উছমানৰ লগত গৈছিল আৰু যেতিয়া গৈছিল সেই সময়ত 4বাৰকৈ জ্যোতি মালহোত্ৰাই যেতিয়া পাকিস্তান ভ্ৰমণ কৰিছিল চোৰাংচোৱা আৰক্ষী জেৰা জ্যোতি মালহোত্ৰাই প্ৰকাশ কৰিছিল যে পাকিস্তানৰ মেডাম ইন উৰফে নৌচাবা শেহজাদে জ্যোতি মালহোত্ৰাক এটা ফোনতেই সকলো ব্যৱস্থা কৰি দিছিল ভিছাৰ ব্যৱস্থা কৰি দিছিল পৰৱৰ্তী সময়ত জ্যোতিৰ জৰিয়তে আন বহু লোককো পাকিস্তানত ভিছাৰ ব্যৱস্থা কৰি দিছিল তাৎক্ষণিকভাৱে নৌচাবা শেহজাদক ভাৰতত অতি কমেও 500ৰো অধিক চোৰাংচোৱা এজেণ্ট কিন্তু তেওঁলোকে নিয়োজিত কৰিছে দেশৰ আভ্যন্তৰীণ দিশটোৰ কাৰণে এটা অত্যন্ত ভয়ংকৰ কথা মাত্ৰ কেইটকামানৰ বাবে কেইটামান কণ্টেণ্টৰ কাৰণে একাংশ এনেকুৱা ধৰণৰ অপদাৰ্থৰ একাংশ ইউটিউবাৰে যিসকলে নিজৰ দেশৰ বিৰুদ্ধে তেওঁলোকৰ নিজৰ দেশৰ চোৰাংচোৱাৰ বিভিন্ন আভ্যন্তৰীণ কথা তেওঁলোকে পাকিস্তানৰ চোৰাংচোৱাৰ সৈতে তেওঁলোকে মুকলিকৈ তেওঁলোকে পোনপটীয়াকৈ তেওঁলোকৰ হাতত তুলি দিছিল ফোন যোগে তুলি দিছিল বিভিন্ন ধৰণৰ সেনা চাৱনীৰ ফটো তেওঁলোকে পাকিস্তানৰ ISI হাতত দিছিল আৰু এইটো কথা প্ৰথমতে ক'ব লাগিব যেতিয়া পেহেলগামৰ আক্ৰমণ হ'ল তাৰ দুদিন পিছতেই যেতিয়া NIA এখন চাৰ্জশ্বিট দাখিল কৰিছিল তাত এটা কথা স্পষ্টকৈ কৈছিল যে সমগ্ৰ ঘটনাটোৰ আঁৰত পেহেলগাম হত্যা যিটো নৰসংহাৰ সংঘটিত হ'ল তাৰ কিন্তু ভাৰতত থকা একাংশ লোক জড়িত হৈ আছিল যিসকলে ইয়াৰ পৰা তথ্য তালৈ পঠাইছিল আৰু সেই কথা আখৰে আখৰে প্ৰমাণ হ'ল জ্যোতি মালহোত্ৰা ধৰা পৰিল তাৰ পিছত এজন CRPF জোৱান ধৰা পৰিল ছাত্ৰ ধৰা পৰিছে যথেষ্ট সংখ্যক লোক ধৰা পৰিছে আৰু তেতিয়া এটা কথা ওলাই পৰিল যে পাকিস্তানৰ ISI এবাৰ টাৰ্গেট কৰি লৈছিল একাংশ ছ'চিয়েল মিডিয়াত এক্টিভ থকা লোকক যিসকলৰ সঁচা অৰ্থত ক'বলৈ গ'লে নিজৰ দেশৰ প্ৰতি কোনো ধৰণৰ তেওঁলোকৰ সন্মান নাই দেশৰ প্ৰতি তেওঁলোকৰ কৰিবলগীয়া নাই আচলতে কাৰণ কেইটকামান টকাৰ কাৰণে তেওঁলোকে পাকিস্তানৰ হাতত নিজৰ দেশৰ কিছুমান আভ্যন্তৰীণ বস্তু তেওঁলোকে তুলি দিছিল স্পৰ্শকাতৰ বিষয় কিছুমান তুলি দিছিল যাৰ অন্তৰালত হয়তো পেহেলগামৰ নৰসংহাৰ সংঘটিত হ'ল য'ত 26 জনকৈ নিৰীহ লোকে প্ৰাণ হেৰুৱাব লগা হ'ল কিন্তু তাৰ পাছতো এতিয়াও এনেকুৱা দেশত কিছুমান একাংশ দেশদ্ৰোহী সোমাই আছে
এতিয়াও এনেকুৱা একাংশ দেশদ্ৰোহীৰ বিৰুদ্ধে NIA তদন্ত চলাই আছে অসমতো পৰিতাপৰ কথা ধৰা পৰিছে যোৰহাটত যিটো সেনা চাউনি আছে তাত এজন ৱেল্ডিঙৰ কাম কৰি থকা এজন ব্যক্তিক ইতিমধ্যেই NIA ধৰিছে অন্য এটা পৰিয়ালকো খুদা পোছা কৰিছে কিন্তু জাল ISI ফালৰ পৰা পেলাইছিল স্লিপাৰ সেল কেনেকৈ তেওঁলোকে ভাৰতৰ বিভিন্ন প্ৰান্তত তেওঁলোকে ৰাখিব পাৰে ভাৰতৰ প্ৰত্যেকটো তথ্য কেনেকৈ তেওঁলোকৰ হাতলৈ যাব পাৰে সকলো তথ্য এগৰাকী মেডাম এনে কৰিছিল তেওঁৰ নাম হৈছে নুছাবা শেহজাদ আৰু নুছাবা শেহজাদৰ যদি কথা ক'বলৈ যাওঁ তেওঁ পাকিস্তানৰ নাগৰিক এগৰাকী তেখেতৰ পাছপোৰ্ট আৰু তেওঁ প্ৰত্যক্ষভাৱে ভাৰতৰ পৰা যোৱা লোকসকলৰ তথ্য তেওঁ তন্নতন্নকৈ পৰীক্ষা কৰিছিল কোন কেজন ইউটিউবাৰ হয় কোন কেজন ইনফ্লুৱেঞ্চাৰ হয় কোন কেজনে এনেকুৱা ধৰণৰ বিদেশ ভ্ৰমণ কৰি ভাল পায় কন্টেন্ট নিৰ্মাণ কৰিবৰ কাৰণে তেওঁলোকক যিখিনি সুবিধা কৰি দিব লাগিছিল তাত কেনেকুৱা ৰাজআতিথ্য দিব লাগে ডাঙৰ হোটেলত তেওঁলোকক ৰাখিব লাগে সেই সুবিধাসমূহ কিন্তু এগৰাকী নুছাবা শেহজাদেই কৰিছিল আৰু পৰিতাপৰ কথা মাত্ৰ 6 মাহত কেৱল তেওঁই 3000 অধিক ভাৰতীয় লোকক প্ৰত্যক্ষভাৱে ভাৰতৰ পৰা পাকিস্তানলৈ নিছিল তেওঁৰ যিটো এজেন্সি আছে সেই এজেন্সিটো জৰিয়তে নিয়া হৈছিল আৰু লগতে সেই এজেন্সিটো সহায় কৰি দিছিল ইভিকিউ ট্ৰাষ্ট প্ৰপাৰ্টি বোৰ্ডে বিশেষ সুবিধা কৰি দিছিল কিছুমান ক্ষেত্ৰত তেওঁলোকক ৰেহাই দিয়া হৈছিল যিসমূহ নথিপত্ৰ লাগে সেই সময়ত কিছু ৰেহাই কৰি দিয়া হৈছিল যাতে লোকসকল ভাৰতলৈ পাকিস্তানলৈ অধিক আহিব পাৰে আৰু পাকিস্তানৰ পৰা একাংশ লোকক ভাৰতলৈ পঠোৱাৰ ক্ষেত্ৰত কিন্তু এইটো এজেন্সিয়ে কাম কৰিছিল এতিয়া এনেকুৱা ডাঙৰ কিছুমান সুৰুঙা দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত ওলাই পৰিছে দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত যে কিছু ক্ৰটি আছিল সেইটো কিন্তু প্ৰমাণ হৈছে ভাৰতীয় চোৰাংচোৱাৰ ক্ষেত্ৰত প্ৰমাণ হৈছে এতিয়া কটকটীয়া হ'ব কিন্তু কটকটীয়া হ'লেও একাংশ এনেকুৱা দেশদ্ৰোহীৰ কাৰণে আমাৰ দেশ কিমান বিপদত পৰিব পাৰে সেইটো কথা পুনৰবাৰ প্ৰমাণ হৈছে পাকিস্তানত বহি লাহোৰত বহি পাকিস্তানৰ মহিলা এজন নুছাবা শেহজাদে এখন ভয়ংকৰ জাল পেলালে সেই জালখনত আমাৰ একাংশ জ্যোতি মালহোত্ৰাৰ দৰে দেশদ্ৰোহী ইউটিউবাৰ একাংশ সেনাৰ বিষয়া একাংশ ষ্টুডেণ্ট অন্য একাংশ সাধাৰণ লোক তেওঁলোকে কিন্তু সেই জালখনত ভৰি পেলালে সেইকাৰণে আমি কৈছো ভাৰতত গুপ্তচৰ নিয়োগত পাকিস্তানৰ মেডাম এন কেনেকৈ এই ভয়ংকৰ ঘটনা সংঘটিত কৰিল তাৰ অধিক তদন্ত পোহৰলৈ আহিব কিন্তু এতিয়াও হয়তো ভাৰতত এক্টিভ হৈ আছে মেডাম এনে পঠুৱা 500ৰো অধিক চোৰাংচোৱা NIA তদন্ত কৰি আছে তদন্তত কেতবোৰ ভয়ংকৰ তথ্য ওলাই আছে যে পাকিস্তানী সেনা আৰু লগতে ISIৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত এগৰাকী নুছাবা শেহজাদ আছিল আৰু তেওঁই সমগ্ৰ ঘটনা কৰিছিল আৰু যেনেকুৱা ধৰণৰ চৰকাৰী সহায় লাগে এগৰাকী নুছাবা শেহজাদে পাইছিল এটা ফোন কৰা মাত্ৰকেই জ্যোতি মালহোত্ৰাক 4বাৰকৈ পাকিস্তান ভ্ৰমণ কৰিবলৈ ভিসাৰ কাম তেওঁ নিমিত্ততে কৰি দিছিল লগতে জ্যোতি মালহোত্ৰাৰ সংস্পৰ্শলৈ অহা আন একাংশকো কিন্তু এগৰাকী নুছাবা শেহজাদে পাকিস্তানলৈ যোৱাৰ ক্ষেত্ৰত সহায় কৰি দিছিল ভয়ংকৰ তথ্য দেশৰ আভ্যন্তৰীণ দিশটোৰ কাৰণে কাৰণ পেহেলগামৰ আক্ৰমণে সমগ্ৰ দেশবাসীক কপাই গৈছে তাৰ মাজতে একাংশ এনেকুৱা দেশদ্ৰোহী কৰ্মকাণ্ডই আমাক চিন্তিত কৰি তুলিছে